Hello everyone, how are you all? I hope you all are fine. So আজি আমাৰ হাফ ইয়াৰলিৰ লাষ্ট চেপ্টাৰ এটা আছিলে চেপ্টাৰ নম্বৰ 7 মই তোমালোকক সিলেবাসটো কৈছিলোঁ কোনটো আহিব সো চেপ্টাৰ 7 টো তোমালোকৰ লাষ্ট এটা চেপ্টাৰ তাৰ পাছত হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ হৈ যাব পাৰিবা সো আমাৰ চেপ্টাৰ 7 টো আছে নো এবাউট এমএছ এক্সেছ সো এমএছ এক্সেছত মই তোমালোকক লাইন টু লাইন নকৰাও মই তোমালোকক যেটো টপিক আছে সেই টপিক ওয়াইজত মই তোমালোকক জাস্ট মই কৈ দিম ঠিক আছে টপিক বিলাক এক্সপ্লেইন কৰি দিম তা আমাক দিয়া আছে ডিবিএমএছ সো তোমালোকক সেকেন্ড ব্ৰেকআপটো দিয়া আছে এই ডিবিএমএছ ডাটাবেস ম্যানেজমেন্ট সিস্টেম ইজ এ শর্ট কল ডিবিএমএছ ডিবিএমএছৰ ফুল ফৰ্মটো তোমালোকে মনত থবা তাৰ পাছত তোমালোকক ডিবিএমএছ কি বস্তু হয় হেতু তোমালোকক মই অলপ পাছত মই বুজাই আছো তাৰ পাছত আমাক দিছে হোৱাট ইজ ডাটাবেস ডাটাবেসটো কি বস্তু হয় All big business house and organize maintain their data and pertain to their business employees and other relevant information মানে ডাটাবেসটো কি হয় মানে কি হয় ডাঙৰ বিজনেছত যিবিলাক ডাটাখিনি আমি ষ্ট'ৰ কৰি থওঁ হেতু হ'ল কি ডাটাবেস ঠিক আছে তাৰ পাছত এলিমেন্ট অফ ডাটাবেস দিয়া আছে সেইখিনি তোমালোকে চাই ল'বা তাৰ পাছত কি আছে ডাটাবেস ম্যানেজমেন্ট সিস্টেম মই তোমালোকক ডিবিএমএছ কৈছিলোঁ নহয় এতিয়া চোৱা ডিবিএমএ ডাটাবেস ম্যানেজমেন্ট কনসিষ্ট অফ দ্য ক্ৰিয়েটিং মডিফাইং ডিলিটিং এণ্ড এডিং ডাটা ইন এ ডাটাবেস The software that perform this function is known as Database Management System DBMS. Some popular DBMS software are MS Access, Clippers and Fox Pro. ঠিক আছে তো আমি ডিবিএমএছৰ আমি MS Access-টো শিকিব যাম ঠিক আছে ডিবিএমএছৰ আমাৰ সফটওয়্যাৰ এক্সাম্পল হ'ল এটা কি ডিবিএমএছৰ যদি এক্সাম্পল হয় তোমালোকে কি লিখিবা MS Access আৰু আমি MS Access-ৰ বিষয়ে আমি শিকিম তাৰ পাছত দিয়া আছে ফাংচন অফ ডিবিএমএছ ফাংচনৰ ছটা ফাংচন দিয়া আছে সেই ফাংচনখিনি তোমালোকে নোট ডাউন কৰি ল'বা আৰু সেই ফাংচনখিনি তোমালোকে নিচে লিখি ল'বা ঠিক আছে তাৰ পাছত দিয়া আছে হোৱাট ইজ MS Access MS Access কি বস্তু হয় you are now aware about what a DBMS is MS Access is the most popular application software that support and function on DBMS MS Access is a relation DBMS where the data is arranged in the form of table মানে কি হৈছে MS Access ত কি হয় ডাটাখিনি আমি কি ফৰ্মত ৰাখো টেবুল ফৰ্মত ৰাখো আমি কি কৰো আমি MS Access ত যিমান ডাটা আছে আমি কি কৰো টেবুল ফৰ্ম কৰো আমি টেবুল এটা দুটা তিনটা আমি টেবুল ক্ৰিয়েট কৰি আৰু তাত আমি কি কৰো ডাটাখিনি আমি ষ্ট'ৰ কৰি থওঁ ঠিক আছে তাৰ পাছত কৈছে কম্পোনেন্টস অফ MS Access MS Access-ৰ কি কম্পোনেন্টস আছে টেবলস ৰেকৰ্ড ফিল্ডস আমি প্ৰ্যাকটিক্যালি কৰিলে এই বস্তুটো গম পাই যাম টেবলস কি বস্তু হয় ৰেকৰ্ড কি বস্তু হয় ফিল্ড কি বস্তু হয় ঠিক আছে তাৰ পাছত কৈছে ডাটা শীট এণ্ড ফৰ্ম ডাটা শীট কি বস্তু আৰু ফৰ্ম কি বস্তু তাৰ বিষয়ে এক্সপ্লেনেশ্যন দিয়া আছে এইখিনি তোমালোকে নোট ডাউন কৰিবা তাৰ পাছত ফিল্টাৰ এণ্ড কুৱেৰিজ বহুত ইম্পৰ্টেণ্ট বস্তু হয় কুৱেৰিজটো তোমালোকে একদম পুৰা মাইণ্ডলি কৰিবা কিয় কাৰণ আমি MS Access-ত যেতিয়া আমি প্ৰগ্ৰাম কৰাৰ পাছত লাষ্টত আমি কি কৰোঁ কুৱেৰিজ কৰোঁ যদি কুৱেৰিজত যদি অলপ কিবা ভুল হয় তেতিয়া কি হয় আমাৰ ডিবিএমএছ যোনটো MS Access-ত যিমান কাম কৰা হৈছে সেই কাম কৰা আমাৰ নকৰা একেই হ'ব ঠিক আছে তাৰ পাছত স্যাৰ ৰিপৰ্ট তাৰ পাছত টু ষ্টাৰ্ট MS Access আমি কেনেকৈ এটা MS Access ষ্টাৰ্ট কৰিব পাৰিম তোমালোকে পাৰিবা চাগে মই তথাপিও কৈ আছোঁ ষ্টেপবিলাক তথাপিও ক্লিক অন দ্য ষ্টাৰ্ট বাটন ক্লিক অন অল প্ৰগ্ৰাম click on Microsoft Office click on Microsoft Office Access 2007 on click on this Microsoft Office Access screen will appear ঠিক আছে তাৰ পাছত MS Access-ৰ অফিসটো ক্ৰিয়েট ওপেন হৈ যাব তাৰ পাছত কৈছে টু ক্ৰিয়েট এ ব্ল্যাঙ্ক ডাটাবেস ঠিক আছে যেতিয়া আমি MS Access ওপেন হ'ব তাত ওপৰতে আমাৰ লিখা থাকিব ব্ল্যাঙ্ক ডাটাবেস তাৰ পাছত সাইডত আমাৰ লিখা থাকে ক্ৰিয়েট ঠিক আছে তো সেই মই ষ্টেপবিলাক নপঢ়িলে হ'ল তোমালোকে কৰিলেই গম পাই যাবা তো আমি ডাটা ব্ল্যাঙ্ক ডাটাবেস এটা কেনেকৈ ক্ৰিয়েট কৰোঁ যেতিয়া আমাৰ MS Access-টো ওপেন কৰিলো MS Access ওপেন হোৱাৰ লগে লগে আমাৰ এটা তাত আহি যায় ব্ল্যাঙ্ক ডাটাবেস আমি তাত ক্লিক কৰিলো তাৰ পাছত আমাৰ ক্ৰিয়েট বাটনটো হৈ যায় ব্লু কালাৰ হৈ যায় আমি ক্ৰিয়েট কৰি দিলে আমাৰ কি হয় MS Access-ৰ এটা ব্ল্যাঙ্ক ডাটাবেস ওপেন হৈ যায় তাৰ পাছত কৈছে এক্সেছ উইন্ডোজ তাৰ পাছত এক্সেছ মানে MS Access-ৰ আমাৰ যোনটো হোম পেজটো আছে তাৰ বিষয়ে আমাক দিয়া আছে ঠিক আছে এটো মই তোমালোকক প্ৰ্যাকটিক্যাল কৰিলে এতিয়া মই বুজাই দিম তাৰ পাছত আমাৰ কি আছে টাইটেল বাৰ অফিস বাটন কুইক এক্সেছ টুল বাৰ ৰিবন ট্যাবস গ্ৰুপস ডায়লগ বক্স এণ্ড লঞ্চাৰ অবজেক্ট ট্যাবস নেভিগেশ্যন আছে ঠিক আছে তাৰ পাছত ভিউ বটন ৰেকৰ্ড সিলেক্টৰ আৰু ষ্টেটাস বাৰ তাৰ পাছত কৈছে টু ক্ৰিয়েট ডাটাবেস বাই ইউজিং টেমপ্লেট আমি কেনেকৈ ক্ৰিয়েট কৰিব পাৰোঁ বাই ইউজিং টেমপ্লেট ঠিক আছে এইটো মই তোমালোকক প্ৰ্যাকটিক্যাল কৰিলে এইটো ক্লিয়াৰ কৰি দিম তাৰ পাছত কৈছে টু ওপেন ডাটাবেস ফাইল আমি কেনেকৈ ডাটাবেস ফাইলখিনি ওপেন কৰোঁ ঠিক আছে তো আমাৰ MS Access-ত কি হয় আমি বস্তুখিনি সেভ কৰিবলগীয়া হয় ন যেতিয়া আমি ক্ৰিয়েট
ব্লেংক ডাটাবেছ মাৰোঁ, যেতিয়া আমি ডাটাবেছটো ক্ৰিয়েট কৰোঁ তেতিয়াই আমাৰ কি হয় বস্তুখিনি আমি যিমান কৰিব যাওঁ আৰু টেবুল যেতিয়া ক্ৰিয়েট কৰোঁ বস্তুটো অট'মেটিক আমাৰ ছেভ হৈ থাকে, তাক আমি এক্সট্ৰাকৈ ছেভ কৰিব নালাগে। তাৰপাছত কি দিছে টু চেঞ্জ দ্য নেভিগেশ্যন, তাৰপাছত দিছে টু অ'পেন এণ্ড ক্ল'জ অবজেক্ট, আমি কেনেকৈ অ'পেন কৰিব পাৰোঁ আৰু ক্ল'জ কৰিব পাৰোঁ, এইটো প্ৰেক্টিকেল কৰিলে তোমালোকে ভালকৈ ক্লিয়াৰ হৈ যাবা। তাৰপাছত কৈছে কি টেবুল ইন ডাটাবেছ, ঠিক আছে, আমি টেবুল এটা কেনেকৈ ক্ৰিয়েট কৰোঁ ডাটাবেছত সেইটো তাৰ বিষয়ে কৈছে। টু ক্ৰিয়েট এ নিউ টেবুল ইন ডাটা ছিট ভিউজ, আমি কেনেকৈ টেবুল এটা ক্ৰিয়েট কৰিব পাৰোঁ, ঠিক আছে। তাৰপাছত দিছে টু ক্ৰিয়েট নিউ টেবুল ইন ডিজাইন ভিউ, আমি ডিজাইন ভিউত কেনেকৈ টেবুলখিনি ক্ৰিয়েট কৰিব পাৰোঁ, ঠিক আছে। তাৰপাছত আমাক ষ্টেপবিলাক দিয়া আছে, ঠিক। তাৰপাছত কৈছে টু ছেট এ প্ৰাইমাৰী কি, প্ৰাইমাৰী কিটো বস্তুটো মনত ৰাখিবা, প্ৰাইমাৰী কি বস্তু হয় আমাৰ টেবুলত আমাৰ প্ৰাইমাৰী কি এটা দিলে কি হয় এইটো ইউনিক হয়, স্পেচিফিক হয়, তাত আমি কি কৰিব য'ত আমি প্ৰাইমাৰী কি দিওঁ তাত আমি ডাটা আমি ভৰাব নালাগে, ঠিক আছে। আৰু প্ৰাইমাৰী কি দিলে কি হয় তাত মানে কি হয় অটো নাম্বাৰ হয়, মানে য'ত নেকি নাম্বাৰ আৰু কি থাকিব লেটাৰ থাকিব, মানে এলফাবেটিক দুটা হৈ থাকিব, তো সেইটো কি হ'ব অটো নাম্বাৰ হ'ব। য'ত আমি প্ৰাইমাৰী কি দিম তাত আমি কি হয় বাই ডিফল্ট তোমালোকে যেতিয়া MS Access অ'পেন কৰিবা আৰু টেবুলটো অ'পেন কৰিবা বাই ডিফল্ট প্ৰাইমাৰী কিটো ফাৰ্ষ্টতে থাকে, যদি তোমালোকে ফাৰ্ষ্টত নিদি পাছতো চেঞ্জ কৰিব পাৰা, প্ৰাইমাৰী কিটো দিব লাগে। আৰু প্ৰাইমাৰী কিটো দিলে কি হয় এইটো ইউনিক এণ্ড স্পেচিফিক হয় আৰু তাত আমি ডাটা এণ্টাৰ কৰিব নোৱাৰোঁ, আৰু এইটো কি হয় অটো হয়, মানে নাম্বাৰো থাকিব আৰু লেটাৰো মিক্স হৈ থাকিব, যেনেকৈ ধৰি লোৱা A1 A2 যদি কিবা বেলেগ কিবা আছে তো এনেকৈ আমাক ডাটাখিনি কি থাকিব অটো হৈ থাকিব, ঠিক আছে। তাৰপাছত কৈছে ফিল্ড প্ৰপাৰ্টিজ, আমাৰ ফিল্ড প্ৰপাৰ্টিজবিলাক থাকে, যেনেকৈ আমি জেনেৰেল পাওঁ, লুক আপ পাওঁ, ফিল্ড চাইজ পাওঁ, ফণ্ট আছে, তাৰপাছত ইনপুট মাৰ্ক, কেপশ্যন আছে, ডিফল্ট ভেলুজ আছে, ভেলিডেশ্যন ৰুল আছে, সেইখিনি আমাৰ কি আছে ফিল্ড প্ৰপাৰ্টিজ আছে, এইখিনি যেতিয়া আমি এক্সেছ কৰিম তেতিয়া আমাৰ একেবাৰে ক্লিয়াৰ হৈ যাব। তাৰপাছত দি আছে টু ছেট ফিল্ড চাইজ প্ৰপাৰ্টি, আমি কেনেকৈ ফিল্ড চাইজৰ প্ৰপাৰ্টিটো বঢ়াব পাৰোঁ, আমি কিমান কৰিব পাৰোঁ 255 কেৰেক্টাৰ, হায়েষ্ট আমি কি কৰিব পাৰোঁ 255 কেৰেক্টাৰ কৰিব পাৰোঁ। তাৰপাছত কৈছে ছেভ এণ্ড ক্ল'জ টেব, আমি কেনেকৈ টেবটো ক্ল'জ আৰু ছেভ আৰু কেনেকৈ ক্ল'জ কৰিব পাৰোঁ, ঠিক আছে। চ' আমি প্ৰেক্টিকেলি কৰি চাওঁ MS Access আমি কেনেকৈ কামখিনি কৰিব পাৰোঁ। চ' আমি টু ষ্টাৰ্ট MS Access, আমি কেনেকৈ MS Access ষ্টাৰ্ট কৰিম, আমি ষ্টাৰ্ট বাটনত ক্লিক কৰিম। তাৰপাছত আমাক যদি বাহিৰতে যদি মাইক্ৰ'ছফ্ট অফিচ এক্সেছ 2007 আছে যদি ঠিকেই আছে, যদি নাই যদি তোমালোকে অল প্ৰগ্ৰামত ক্লিক কৰিবা, মাইক্ৰ'ছফ্ট অফিচত ক্লিক কৰিবা, ইয়াত তোমালোকে প্ৰথম অপশ্যনতে পাই যাব মাইক্ৰ'ছফ্ট এক্সেছ 2007, ঠিক আছে। ক্লিক কৰাৰ লগে লগে মই কৈছিলোঁ নহয় ব্লেংক ডাটাবেছ চোৱা, ইয়াত ব্লেংক ডাটাবেছটো আহি গ'ল, ইয়াত চোৱা এইফালে ক'ত ক্ৰিয়েট একো অহা নাই, যেতিয়ালৈকে আমি ব্লেংক ডাটাবেছটো ক্লিক নকৰোঁ তেতিয়ালৈকে আমাৰ এই ফিল্ড নেমটো নাহিব, ঠিক আছে। ইয়াত তোমালোকৰ ফাইল নেমটো আহি গ'ল, তোমালোকৰ ফাইল নেমটো আমাৰ বাই ডিফল্ট কি আহিছে ডাটাবেছ 7 আহিছে, যদি তোমালোকে ইয়াক চেঞ্জ কৰিব বিচাৰা চেঞ্জ কৰিব পাৰা, চেঞ্জ কৰাৰ পাছত তোমালোকে কি কৰিবা ক্ৰিয়েট কৰি দিবা, ঠিক আছে। ক্ৰিয়েট কৰাৰ লগে লগে কি হ'ল আমাৰ এটা এক্সেছৰ এটা উইণ্ডোজ এটা খোল খালে, ঠিক আছে। ইয়াত আমাক দিছে কুইক এক্সেছ টুলবাৰ, চ' ইয়াত ক্লিক কৰাৰ লগে লগে আমাৰ কি হয় কুইক এক্সেছ টুলবাৰখিনি ওলাই গ'ল, কি আছে আমাৰ ইয়াত চাই লোৱা, ছেভ আছে, তাৰপাছত এইটো আনডু হয়, তাৰপাছত এইটো কি হয় ৰিডু হয়। আমাৰ কুইক এক্সেছ টুলবাৰত আমাৰ বাই ডিফল্ট 3টা থাকে, আৰু যদি আমি কেনেকৈ এড কৰিব পাৰোঁ মই তোমালোকক লাষ্ট ক্লাছত শিকাইছিলোঁ, কেনেকৈ আমি ইয়াত কিছুমান শ্বৰ্টকাটখিনি আমি এড কৰিব পাৰোঁ, বা আমি শ্বৰ্টকাটৰ আমি ইটোও চেঞ্জ কৰিব পাৰোঁ, আমাক কেনেকুৱা শ্বৰ্টকাট লাগে সেইটোও আমি কৰিব পাৰোঁ, ঠিক আছে। তাৰপাছত এইটো তোমালোকে জানা এইটো কি হয় অফিচ বটন হয়, তাৰপাছত কি কৈছে এইটো তোমালোকৰ ৰিবন বুলি কৈছে এইখিনি, ঠিক আছে। তাৰপাছত কৈছে অবজেক্ট টেব বুলি কৈছে, এইটো আমাৰ কি হয় অবজেক্ট টেব হয়, ইয়াত চোৱা টেবুল 1 বাই ডিফল্ট আহি আছে, তাৰপাছত এইটো নেভিগেশ্যন, তাৰপাছত কৈছে ষ্টেটাছ বাৰটো চোৱা ইয়াত কি আছে ডাটা ছিট ভিউজ বুলি দিয়া আছে, ঠিক আছে। ৰেকৰ্ডাৰ, ঠিক আছে, ইয়াত ৰেকৰ্ডাৰ আছে, তাৰপাছত আমাৰ ভিউ বটন আছে এইফালে, এইটো অলপ সৰু কৰি ল'লে তেতিয়া তোমালোকে চাব পাৰিবা, ঠিক আছে। তোমালোকে ইয়াত ভিউ বটনটো পাবা, তোমালোকে কেনেকৈ ভিউজ পাব পাৰা, তাৰপাছত এইটো তোমালোকৰ ভিউ বটন, ঠিক আছে। ইয়াত ক্লিক কৰাৰ লগে লগে ডাটা ছিট ভিউজ বুলি আহি গ'ল, তাৰপাছত এইখিনি টেব হয় তোমালোকে জানাই, তাৰপাছত গ্ৰুপছ দিয়া আছে ইয়াত, তাৰপাছত ডায়লগ বক্স লঞ্চাৰ, ঠিক আছে, ডায়লগ বক্স লঞ্চাৰ আছে এইটো, তো টাইটেল বাৰ, এইটো টাইটেল বাৰ হয়, ডাটা ছিট 7 ডাটাবেছ এক্সেছ 2007 টুলবাৰ টুলছ, ঠিক আছে। তো এইখিনি আমাৰ আছে তোমালোকৰ উইণ্ডোজ, তাৰপাছত টাইটেল বাৰ এইখিনি মই এক্সপ্লেইন তোমালোকক নকৰোঁ, তোমালোকে বুকছৰ পৰা চাই ল'বা, ঠিক আছে। তেতিয়া আমি ইয়াতে চাওঁ টেবুল এটা কেনেকৈ ক্ৰিয়েট কৰোঁ, ঠিক আছে। বাই ডিফল্ট আমাৰ ইয়াত চোৱা টেবুল 1 বুলি আহিছে, তো আমি টেবুলৰ নামটো চেঞ্জ কৰিব লাগে,
টেবুল ওপৰত ৰাইট ক্লিক কৰাৰ লগে লগে তোমালোকে ইয়াত ডিজাইন ভিউজ অপশ্যনটো পাই যাবা ঠিক আছে ডিজাইন ভিউত ক্লিক কৰাৰ লগে লগে টেবুল নেম আহি গ'ল ঠিক আছে আমি টেবুল নেমটো কি কৰিলোঁ চেঞ্জ কৰি দিলোঁ আমি কি কৰিলোঁ ক্লাছ 7 ক্লাছ 7 বুলি আমি টেবুল নেম এটা ক্ৰিয়েট কৰিলোঁ আৰু তাৰপাছত কি কৰিলোঁ ওকে কৰিলোঁ চোৱা আমাৰ কি আহি গ'ল ক্লাছ 7 এটা টেবুল এটা আহি গ'ল তাৰপাছত মই তোমালোকক প্ৰাইমাৰী কীৰ বিষয়ে কৈছিলোঁ ঠিক আছে তো ইয়াত চোৱা বাই ডিফল্ট ফাৰ্ষ্টতে আমাৰ কি আহে প্ৰাইমাৰী কী আহে ঠিক আছে তো যদি মই প্ৰাইমাৰী কীটো যদি দিব নিবিচাৰোঁ তেতিয়া মই আনক্লিক কৰাৰ লগে লগে ইয়াৰ পৰা মোৰ প্ৰাইমাৰী কীটো গুচি যাব তাৰপাছত আমি ইয়াৰ ডাটা টাইপটো ভৰাব লাগিব তো আমি আইডি আছে ঠিক আছে তো আমি কি কৰিম প্ৰাইমাৰী কীটো আমি থাকিব দিম আৰু আইডি হিচাপে থাকক ঠিক আছে নেক্সটত আমি নেক্সট এটা কি কৰিম ফিল্ড নেম এটা ল'লোঁ ধৰিলোঁ আমি ল'লোঁ ষ্টুডেণ্ট নেম ষ্টুডেণ্ট নেম ঠিক আছে তাৰপাছত আকৌ আমি এইফালে গুচি যাম আৰু এইফালে ক্লিক এটা কৰিব লাগিব ইয়াত বাই ডিফল্ট টেক্স আহি গৈছে ঠিক আছে তো ইয়াৰ মিনিংটো কি হয় ডাটা টাইপৰ মিনিংটো কি হয় এতিয়া চোৱা ষ্টুডেণ্ট নেম ন তো ষ্টুডেণ্ট নেমটো আমাৰ কেনেকৈ ভৰাম আমি ডাটা কেনেকৈ ভৰাম লেটাৰত ভৰাম নে নাম্বাৰত ভৰাম নে ডেট এণ্ড টাইমত ভৰাম নে কাৰেঞ্চিত ভৰাম নে য়েছ নোত ভৰাম আমি ষ্টুডেণ্ট নেমটো কেনেকৈ লিখিম টেক্সত লিখিম তো আমাৰ কি হ'ব ডাটা টাইপটো টেক্স হ'ব যদি আমি কি কৰোঁ নাম্বাৰত যদি লিখিব যাওঁ তেতিয়া আমি কি কৰিম চিলেক্ট নাম্বাৰ কৰিম যদি ডেট এণ্ড টাইমত যদি লিখিবলগীয়া হ'লে কি কৰিলোঁ আমি ডেট এণ্ড টাইম ল'ম যদি কাৰেঞ্চিত থাকে কাৰেঞ্চি ল'ব পাৰোঁ যদি অটো নাম্বাৰটো ল'ব পাৰোঁ তাৰপাছত য়েছ নো যদি কিবা কৰিবলগীয়া থাকে অকল য়েছ আৰু নোতে যদি এনচাৰটো দিব আছে তেতিয়া আমি য়েছ নোটো চিলেক্ট কৰিম তো ষ্টুডেণ্ট নেমটো কি যাব আমাৰ টেক্সত যাব ঠিক আছে তাৰপাছত ধৰিলোঁ আমি কি লিখিলোঁ ৰোল নাম্বাৰ ৰোল নং ঠিক আছে এতিয়া চোৱা ৰোল নম্বৰটো কিয় যাব ইয়াত টেক্সতে যাব নেকি ৰোল নম্বৰটো টেক্সত নাযায় কাৰণ ৰোল নম্বৰ আমি কিয়ত লিখোঁ সদায় নাম্বাৰত লিখোঁ চ' আমাৰ কি হ'ব নাম্বাৰ হ'ব ঠিক আছে তো নেক্সট আমি ধৰিলোঁ আমি কি লিখিলোঁ ষ্টুডেণ্ট ডেট অফ বাৰ্থ ষ্টুডেণ্ট ডেট অফ বাৰ্থ ঠিক আছে ষ্টুডেণ্টৰ ডেট অফ বাৰ্থটো আমি কিয়ত লিখিম আমি টেক্সত লিখিম জানো নিলিখোঁ আমি কিয়ত লিখিম আমি ডেট এণ্ড টাইমত লিখিম ঠিক আছে তো এনেকৈ আমি কি কৰিব পাৰোঁ আমি ফিল্ড নেম ভৰাব পাৰোঁ আৰু ডাটা টাইপখিনি ভৰাব পাৰোঁ যদি আমাৰ যেতিয়া যিমান আমাৰ ফিল্ড নেম আছে সেই সিমানখিনি আমি ফিল্ড নেম কৰি লোৱাৰ পাছত তাৰ ডাটা টাইপখিনি ভৰাই লোৱাৰ পাছত এতিয়া আমি তাত ডাটা ভৰাব লাগিব নহয় তো আমি ডাটা কেনেকৈ ভৰাম আকৌ আমি ক্লাছ 7ত আমি টেবুলটোৰ ওপৰত ৰাইট ক্লিক কৰিম মাউচৰ ৰাইট ক্লিক লেফ্ট ক্লিক নকৰিবা ৰাইট ক্লিক কৰিবা তাৰপাছত তোমালোকে অপেন অপশ্যনটো পাই যাবা ঠিক আছে অপেন কৰাৰ লগে লগে অপেন কৰি দিবা ইয়াত এটা পপআপ খুলি আহে যে ইউ মাষ্ট ফাৰ্ষ্ট ছেভ ইট দ্য টেবুল আমি টেবুলটোক আমি কি কৰিব লাগিব ফাৰ্ষ্টত আমি ছেভ কৰিব লাগিব আমি য়েছ কৰি দিয়াৰ লগে লগে কি হ'ব আমাৰ টেবুলটো কি হ'ল ছেভ হৈ গ'ল মানে ক্লাছ 7 টেবুলটো আমাৰ ছেভ হৈ গ'ল তাৰপাছত মই তোমালোকে কৈছিলোঁ আইডিত আমাৰ কি আছিলে প্ৰাইমাৰী কি আছিলে আৰু প্ৰাইমাৰী কি য'ত থাকে তেতিয়া আমি এই ফিল্ডটোত আমি কি কৰিব লাগে ফিল আপ কৰিব নালাগে আমি এৰি দিলে হ'ল তাৰপাছত ষ্টুডেণ্ট নেম ঠিক আছে ছাপ'জ মই এটা দিলোঁ ৰাজ ষ্টুডেণ্ট ৰোল নম্বৰটো ধৰি লোৱা মই কিবা এটা দিলোঁ 25 ষ্টুডেণ্ট ডেট অফ বাৰ্থটো চোৱা ষ্টুডেণ্ট ডেট অফ বাৰ্থটো আমি কি দিছিলোঁ ডাটা টাইপ ডেট এণ্ড টাইম দিছিলোঁ ইয়াত চোৱা ছাইডত আমাৰ কেলেণ্ডাৰ অপশ্যনটো খোল খাই গ'ল কাৰণ ডেট এণ্ড টাইমত আছে চ' আমি ইয়াৰ পৰা কিবা এটা ডেট আমি কিবা এটা চিলেক্ট কৰি ল'লোঁ ছাপ'জ ঠিক আছে মই কিবা এটা ডেট এটা চিলেক্ট কৰি ল'লোঁ আমাৰ আৰু যদি ফিল্ড থাকে এইখিনি আমি ফিল আপ কৰিব পাৰোঁ তাৰপাছত ষ্টুডেণ্ট নেম আৰু যদি আমি ছেকেণ্ড কাৰোবাক ভৰাব যাওঁ ধৰি লোৱা কাৰোবাৰ নাম ৰাহুল ঠিক আছে ৰাহুল ভৰাই দিলোঁ তাৰপাছত ৰোল নম্বৰ ছাপ'জ 30 যদি ডেট অফ বাৰ্থ ভৰাব যাওঁ তো আমি ইয়াত কেলেণ্ডাৰ অপশ্যনটো পাই যাম এই কেলেণ্ডাৰৰ পৰা তোমালোকে চিলেক্ট কৰি যিটো ডেট হয় সেই ডেটটো তোমালোকে ভৰাই দিলে হ'ল ঠিক আছে তো ঠিক তেনেদৰে আমি কি কৰিলোঁ এটা টেবুল ক্ৰিয়েট কৰি আমি কেনেকৈ তাৰ ডাটা ফিল্ড নেম ভৰালোঁ তাৰ ডাটা টাইপ কেনেকৈ ভৰালোঁ আৰু টেবুলৰ নামটো কেনেকৈ চেঞ্জ কৰিলোঁ সেইখিনি শিকিলোঁ ঠিক আছে এতিয়া আমাক আৰু এটা টেবুল লাগে অকল ক্লাছ 7 হ'লে নহ'ব নহয় আমাক আৰু কেইবাটাও টেবুল লাগে যদি আমি কি কৰিম ইয়াত টেববিলাক আছে নহয় ইয়াত টেববিলাকত তোমালোকে ক্লিক কৰিবা ইয়াত তোমালোকে কি পাবা ক্ৰিয়েট পাবা ক্ৰিয়েট টেবটো ক্লিক কৰাৰ লগে লগে ইয়াত চোৱা টেবুল অপশ্যনটো আছে টেবুল অপশ্যন ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ নেক্সট টেবুল এটা আহি গ'ল টেবুল 1 ঠিক আছে এই টেবুল 1ৰ ওপৰতে ছেম একে প্ৰচেছ কৰা ৰাইট ক্লিক কৰা ডিজাইন ভিউত যোৱা তাৰপাছত কি হ'ব টেবুল নেম আমাৰ টেবুল নেমটো এতিয়া চেঞ্জ কৰি দিম এতিয়া ধৰিলোঁ আমি কি কৰিম টেবুল নেমটো ক্লাছ 8 অ'কে ঠিক আছে তাৰপাছত আমি অ'কে কৰি দিলোঁ ক্লাছ 8 টেবুলটো খোল খালে তাৰপাছত ফিল্ড নেম একেই আছে ফিল্ড নেমটো আহি গ'ল তাৰপাছত ডাটা টাইপ আছে আমি প্ৰাইমাৰী কি ফাৰ্ষ্টত দিছিলোঁ আমি ফাৰ্ষ্টত দিয়াৰ লগে লগে আমি কি কৰিব লাগিব এইটো আমাৰ যোনটো ফিল্ড আছে এই ফিল্ডত আমি কি কৰিব লাগিব ডাটা আমি ভৰাব নালাগে ঠিক আছে নেক্সটত আমি ঠিক একেই লিখিলোঁ ষ্টুডেণ্ট নেম ডাটা টাইপটো কি হ'ব আমাৰ টেক্সটতে থাকিব ডেছক্ৰিপশ্যন আমি দিব নালাগে ঠিক আছে তাৰপাছত আমি কি লিখিছিলোঁ ৰোল নম্বৰ
তাৰপাছত এই ৰোল নম্বৰৰ আমাৰ ডাটা টাইপ কি হ'ব ৰোল নম্বৰৰ আমাৰ ডাটা টাইপ কি হ'ব নাম্বাৰ হ'ব কাৰণ এইটো নাম্বাৰত লিখিম তাৰপাছত আমি কি লিখিছিলোঁ ষ্টুডেণ্ট ডেট অফ বাৰ্থ মই DOB লিখি দিছোঁ ঠিক আছে শ্বৰ্ট ফৰ্মত ষ্টুডেণ্ট ডেট অফ বাৰ্থ তাৰপাছত ষ্টুডেণ্ট ডেট অফ বাৰ্থটো আমাৰ কি হ'ব ডাটা টাইপটো কি হ'ব ডেট এণ্ড টাইম হ'ব চ' ডেট এণ্ড টাইম ক্লিক কৰিলোঁ তিনিটা আমাৰ ফিল্ড নেম দিলোঁ তাৰ ওপৰত আমি ৰাইট ক্লিক কৰিম তাৰপাছত আমি কি কৰিম অ'পেন কৰি দিম মানে আমি তাত ডাটাখিনি ভৰাব লাগিব তাৰপাছত আকৌ প্ৰপাৰ এটা খোলা আহিব ইউ মাষ্ট ফাৰ্ষ্ট ছেভ দ্য ফাইল টেবল আমি ফাৰ্ষ্টত আমি কি কৰিব লাগে টেবলটো আমি ছেভ কৰিব লাগিব তো য়েছ কৰি দিয়া টেবল আহি গ'ল ঠিক আছে প্ৰথমত আইডিত আমাৰ কি আছিলে প্ৰাইমাৰী কি আছিলে চ' আমি তাত আমি ফিল্ড একো ফিল আপ কৰিব নালাগে তাৰপাছত ষ্টুডেণ্ট নেম কিবা এটা মই লিখিলোঁ অৰুণ লিখিলোঁ ছাপ'জ ঠিক আছে তাৰপাছত আমি ৰোল নম্বৰ লিখিলোঁ 40 ষ্টুডেণ্ট ডেট অফ বাৰ্থটো কিবা এটা ভৰাই দিলোঁ আমি কেলেণ্ডাৰ এটা চিলেক্ট কৰি তোমালোকে নিজেও লিখিব পাৰা ঠিক আছে তোমালোকে নিজে লিখি দিব পাৰা তাৰ পৰা কেলেণ্ডাৰৰ পৰাই চিলেক্ট কৰিব লাগিব বুলি কথা নাই তোমালোকে নিজে লিখি দিলেও হৈ যাব ঠিক আছে তাৰপাছত নেক্সট অৰ্জুন ৰোল নম্বৰ ধৰি লওক 50 টেবুলৰ ওপৰত তোমালোকে ক্লিক কেলেণ্ডাৰৰ ওপৰত ক্লিক কৰাৰ পাছত তোমালোকে কিবা এটা ডেট অফ বাৰ্থটো দি দিয়া ঠিক আছে কিবা এটা মই ডেট দিলোঁ এতিয়া চোৱা মোৰ লগত দুটা টেবুল আহি ঠিক আছে এই দুটা টেবুলক মই লিংক কৰি ৰিলেশ্যনশ্বিপ কৰি তাৰপাছত মই কুৱেৰিজ কৰি তাৰ আমি ক্ৰাইটেৰিয়াত আমি এনচাৰ ৰিজাল্ট ওলাব লাগে ঠিক আছে তো আমি কিহত যাম ফাৰ্ষ্ট এতিয়া আমি যাম ডাটাবেছ টুলত যাম ঠিক আছে ডাটাবেছ টুলত যোৱাৰ লগে লগে তোমালোকে ইয়াত অপশ্যন পাবা ৰিলেশ্যনশ্বিপ তো আমি কি কৰিম ইয়াত ৰিলেশ্যনশ্বিপত আমি ক্লিক কৰি দিম ঠিক আছে ৰিলেশ্যনশ্বিপত ক্লিক কৰাৰ লগে লগে তোমালোকক এটা প্ৰপাৰ্টি আহিছে শ্ব'ৰ টেবুল আমাৰ লগত কেইটা টেবুল আছে ইয়াত দেখাই দিছে ক্লাছ 7 বুলি এটা টেবুল আছে আৰু ক্লাছ 8 বুলি আন এটা টেবুল আছে ঠিক আছে তো আমাৰ লগত দুটা টেবুল আছে ইয়াত শ্ব' হৈ গৈছে তাৰপাছত আমাক এড কৰিব দিছে ঠিক আছে তো আমি ক্লাছ 7 টেবুলটোক এড কৰিলোঁ হ'ল তাৰপাছত আমি কি কৰিম ক্লাছ 8 টেবুলটোক এড কৰিম দুটা টেবুল আহি গ'ল তাৰপাছত আমি কি কৰি দিম ক্লোজ কৰি দিলোঁ ৰিলেশ্যনশ্বিপ এতিয়া হোৱা নাই মানে আমি টেবুল দুটা এড কৰিছোঁ এতিয়া চোৱা ৰিলেশ্যনশ্বিপ কৰিব হ'লে কি হ'ব এই টেবুলটোৰ লগত এই টেবুলৰ লগত কোনটো লিংক কৰিবা তোমালোকে ছাপ'জ মই কৰিলোঁ কি আইডি টু আইডি ইয়াত আহি গ'ল ক্লাছ 7ৰ আইডি আৰু ক্লাছ 8ৰ আইডিৰ লগত মই কি কৰিব বিচাৰিছোঁ ৰিলেশ্যনশ্বিপ কৰিব বিচাৰিছোঁ ক্ৰিয়েট যদি হয় তো ক্ৰিয়েট কৰি দিয়া ঠিক আছে যদি মই ভুলকৈও যদি কৰোঁ ছাপ'জ ঠিক আছে মই আইডি টু ৰোল নম্বৰ কৰিব যাওঁ এইটো কি হ'ব নহ'ব কাৰণ মই অলৰেডি কৰি থোৱা আছে ঠিক আছে ছাপ'জ মই ষ্টুডেণ্ট বাৰ্থডে টু ষ্টুডেণ্ট ডেট অফ বাৰ্থটো যদি ভৰাব যাওঁ ইয়াত চোৱা তোমালোকৰ আহি গ'ল ইয়াত তোমালোকে কি টেবুলটো কি আছে ক্লাছ 7 আৰু যদি মই কি দিব বিচাৰিছোঁ ষ্টুডেণ্ট ডেট অফ বাৰ্থ টু ষ্টুডেণ্ট ডেট অফ বাৰ্থ যদি মই মিলাব বিচাৰিছোঁ আৰু ক্ৰিয়েট কৰিব বিচাৰিছোঁ অ'কে কৰি দিয়া তাৰপাছত কি হ'ব ষ্টুডেণ্ট ডেট অফ বাৰ্থ টু ডেট অফ বাৰ্থ মিলি গ'ল ঠিক আছে তো আমাৰ কি হ'ব লাগে আইডি টু আইডি মিলি থাকিলে ভাল আমি ষ্টুডেণ্ট ডেট অফ বাৰ্থটো নিদিলে হ'ল তাৰপাছত আমাৰ কি হ'ল এই দুটা টেবুলৰ মাজত কি হ'ল ৰিলেশ্যনশ্বিপ হ'ল তাৰপাছত আমি কি কৰিম কুৱেৰিজ ডিজাইন তো তাৰ কাৰণে আমি কি কৰিম তাৰপাছত আমি ক্ৰিয়েট টেবত ক্লিক কৰিম তাৰপাছত চোৱা কুৱেৰিজ ডিজাইন এই ছাইডত লিখা আছে কুৱেৰিজ ডিজাইন ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াতো এটা শ্ব' টেবুল হ'ল দুটা টেবুল শ্ব' হৈ যাব ঠিক আছে ক্লাছ 7টোক এড কৰিলোঁ ক্লাছ 8টো টেবুল এটা আমি এড কৰি দিলোঁ তাৰপাছত আমি ক্লোজ কৰি দিলোঁ ইয়াত চোৱা যেতিয়া আমি আগত ৰিলেশ্যনশ্বিপ কৰি দিলোঁ নহয় ইয়াত ৰিলেশ্যনশ্বিপ কি হৈছে আইডি টু আইডি মিলি গৈছে নহয় তাৰপাছত কুৱেৰিজ ডিজাইনত আমি মিলাব নালাগে অলৰেডি এইটো কি হ'ব লিংক হৈ থাকিব কাৰণ আমি ৰিলেশ্যনশ্বিপক কৈ দিছোঁ যে ক্লাছ 7ৰ আৰু ক্লাছ 8ৰ আইডিৰ লগত আমাৰ কি আছে ছেম আছে তো সেইটোৰ কাৰণে আমি কুৱেৰিজ ডিজাইনত আমি একো কৰিব নালাগে তাৰপাছত আমি ফিল্ড নেমত ক্লিক কৰিম ফিল্ড নেমত ধৰি লোৱা ক্লাছ 7 আইডিটো আমি ক্লিক কৰিলোঁ ঠিক আছে তাৰপাছত আমি কি কৰিম ষ্টুডেণ্ট নেম আমি চাব কি বিচাৰিম ষ্টুডেণ্ট নেম চাব বিচাৰিম তাৰপাছত ষ্টুডেণ্ট ৰোল নম্বৰ চাম ঠিক আছে আমি ক্লাছ 7ৰে চাই আছোঁ দেই ক্লাছ 7 টেবুলৰে চাই আছোঁ তাৰপাছত আমি ষ্টুডেণ্ট ৰোল নম্বৰটো চাম ষ্টুডেণ্ট ৰোল নম্বৰটো চালোঁ আমি ষ্টুডেণ্ট ডেট অফ বাৰ্থটো চাম ঠিক আছে তাৰপাছত আমি বেলেগ এটা টেবুল চাম ক্লাছ 8 টেবুলৰো ষ্টুডেণ্ট ৰোল নম্বৰ চাম তাৰপাছত আমি ক্লাছ 8 ষ্টুডেণ্টৰ ৰোল নম্বৰ আৰু ক্লাছ 8 ষ্টুডেণ্টৰ আমি ডেট অফ বাৰ্থটো চাম ঠিক আছে তাৰপাছত ইয়াত তোমালোকে ক্ৰাইটেৰিয়া পালা ঠিক আছে ক্ৰাইটেৰিয়াত তোমালোকে আইডি দিছা ন ফিল্ড কি দিছা আইডি দিছা তো আইডিবিলাক কি হৈ আছিলে
আই ডিবিলাক আমি 1 2কে দিওঁ ন চ' আমি আই ডিত আমি কি কৰিলোঁ ক্লিক 1 দিলোঁ ঠিক আছে তাৰপাছত আমি কি কৰিম ক্ৰিয়েটত তোমালোকে তাৰপাছত ডিজাইনত ক্লিক কৰিবা ঠিক আছে যেতিয়া আমি ক্ৰাইটেৰিয়াত 1 দিয়াৰ লগে লগে ইয়াত তোমালোকে ৰান অপশ্যনটো পাবা ঠিক আছে ৰান অপশ্যন ক্লিক কৰি দিয়াৰ লগে লগে চোৱা ক্লাছ 7ত 1 নম্বৰ আইডিত কি আছিলে ৰাজ আছিলে ষ্টুডেণ্ট ৰোল নম্বৰ কি আছিলে 25 তাৰপাছত ষ্টুডেণ্ট ডেট অফ বাৰ্থ কি আছিলে 1/8/2021 আছিলে তাৰপাছত ক্লাছ 8 টেবুলত 1 আইডিত কি আছিলে অৰুণ আছিলে তাৰ ৰোল নম্বৰ 40 আছিলে আৰু ডেট অফ বাৰ্থ কি আছিলে এইটো আছিলে চ' আমাৰ কি হয় এটা আইডি দিয়াৰ লগে লগে ক্লাছ 7ত কি আছিলে ক্লাছ 8ত কি আছিলে আৰু যদি আমাৰ টেবুল থাকে সেই আৰু টেবুলখিনি কি কৰিব পাৰোঁ তাৰ ডাটাখিনি আমি শ্ব' কৰিব পাৰোঁ ঠিক আছে চ' মই আজি তোমালোকক প্ৰেক্টিকেলি এটা এনেকৈ এটা টেবুল কৰি দেখালোঁ তোমালোকে এক্সাম্পল বাকী তোমালোকে নিজে এটা ক্ৰিয়েট এটা কৰি চাবা যদি কৰিব পাৰিছা ঠিক আছে যদি নোৱাৰা তেন্তে মোক ক'বা ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানে তোমালোকৰ হাপিলি চিলেবাছো শেষ হ'ল কমপ্লিট হ'ল মই তোমালোকক আজি কুৱেশ্যন এনচাৰখিনিও দি দিম অ'কে থেংক ইউ